আৰু এখন ৰাজ্যত পতন হ'ব বিজেপিৰ, কংগ্ৰেছে গঠন কৰিব চৰকাৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, সাম্প্ৰতিক সময়ছোৱাত বিজেপিৰ চৌদিশে কেৱল বিপদ ঘণ্টাহে বজা দেখা গৈছে। এপষ্টিন ফাইল, ইজৰাইল, আমেৰিকা আৰু ইৰাণ যুদ্ধই ভাৰতত মোদী চৰকাৰক বিপদৰ সন্মুখলৈ ঠেলি দিয়াহে পৰিলক্ষিত হৈছে। ইপিনে দেশৰ ভিতৰতে এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ দাবানল জ্বলি উঠিছে। সম্প্ৰতি উৰিষ্যাৰ পৰা কংগ্ৰেছৰ বাবে আহিছে এটা সুখৰ খবৰ। উৰিষ্যাৰ এটা বৃহৎ দল কংগ্ৰেছত যোগদান কৰাত চিন্তিত হৈ পৰিছে বিজেপি। হয় প্ৰিয় দৰ্শক, কংগ্ৰেছৰ বাবে এই আনন্দদায়ক খবৰটো আহিছে উৰিষ্যাৰ পৰা। দৰাচলতে ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে উৰিষ্যাৰ ৰাজনীতি ক্ৰমান্বয়ে অধিক সক্ৰিয় হৈ পৰিছে। 16 মাৰ্চত ৰাজ্যসভা নিৰ্বাচনৰ বাবে 4খন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু নবীন পাটনায়কে নিজৰ দল বিজু জনতা দলৰ পৰা 2জন প্ৰাৰ্থীক ঘোষণা কৰি ৰাজনৈতিক সমীকৰণ সলনি কৰি পেলাইছে। আমোদজনক কথাটো হ'ল, বিধানসভাত পৰ্যাপ্ত সংখ্যা নথকা স্বত্বেও বিজু জনতা দলে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক কৌশলগত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কংগ্ৰেছেও এই উমৈহতীয়া প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰি প্ৰতিদ্বন্দ্বিতাখন আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। অৰ্থাৎ এসময়ত তেওঁলোক শত্ৰু আছিল যদিও এতিয়া মিত্ৰ হৈ পৰিছে। হয়, বিজু জনতা দলে উৰিষ্যাত কংগ্ৰেছৰ সৈতে হাত মিলাই বিজেপিৰ সদস্যসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। আপোনাক জনাওঁ যে 147জনীয়া উৰিষ্যাৰ বিধানসভাত বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ 79জন বিধায়ক আছে। ইয়াৰ উপৰিও 3জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে। আনহাতে বিজু জনতা দলৰ 48জন বিধায়ক থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 14জন বিধায়ক আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ 1জন বিধায়ক আছে। ৰাজ্যসভাৰ 1জন সাংসদ নিৰ্বাচন কৰিবলৈ প্ৰতিজন প্ৰাৰ্থীক কমেও 30টা প্ৰথম পছন্দৰ ভোটৰ প্ৰয়োজন। বিজু জনতা দলৰ হাতত বিজয় নিশ্চিত কৰিবলৈ যথেষ্ট সংখ্যা আছে। চতুৰ্থ আসনৰ প্ৰতিদ্বন্দ্বিতা মুকলি বুলি বিবেচিত হৈছে। বৰ্তমান এই 4খন আসনৰ ভিতৰত 2খন আসন বিজেপিৰ আৰু 2খন আসনত বিজু জনতা দল। ইফালে নবীন পাটনায়কে নিজৰ ৰাজনৈতিক সচিব সন্তৃপ্ত মিশ্ৰক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দ্বিতীয়খন আসনৰ বাবে প্ৰখ্যাত ইউৰলজিষ্ট ডাক্তৰ দত্তেশ্বৰ হুতাক কমন কেণ্ডিডেট হিচাপে ঘোষণা কৰা হয়। নিজৰ বাসগৃহ নভেনা নিবাসত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাটনায়কে কয় যে ডাক্তৰ হুতা উৰিষ্যাৰ এগৰাকী প্ৰখ্যাত চিকিৎসক। তেওঁ উৰিষ্যা স্বাস্থ্য বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আৰু কটকৰ SCB মেডিকেল কলেজ এণ্ড হস্পিটেলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইফালে ডক্তৰ হুতাক সমৰ্থন কৰি ৰাইজৰ স্বাৰ্থত ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে বিজু পাটনায়কে। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে পাটনায়কে সকলো বিধায়কক নিজৰ বাসগৃহলৈ মাতি মিত্ৰতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। ইয়াত ক্ৰছ ভোটিং ৰোধৰ কৌশল হিচাপে দেখা গৈছে। অৱশ্যে আটাইতকৈ আমোদজনক কথাটো হ'ল, ৰাজ্যখনত 24 বছৰ ক্ষমতাত থকাৰ পাছত বিজু জনতা দল এতিয়া বিৰোধীৰ আসনত। ফলস্বৰূপে কংগ্ৰেছ আৰু বিজু জনতা দলৰ মাজত নতুন ৰাজনৈতিক বুজাবুজিৰ সম্ভাৱনাক লৈ আলোচনা চলি আছে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।